আকৌ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' আগবঢ়োৱা হৈছে। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো এই ভিডিঅ'ৰ জৰিয়তে যুৱক যুৱতীসকলৰ বাবে এক ভাল খবৰ দিয়া হৈছে। কিয়নো মোদী চৰকাৰে যুৱক যুৱতীৰ বাবে এক ভাল খবৰ দিবলৈ ওলাইছে। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। দেশৰ 1 কোটি যুৱক যুৱতীয়ে মাহেকত 5,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। দেশৰ 1 কোটি যুৱক যুৱতীৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এই খবৰ দিছে আমাৰ কেন্দ্ৰীয় চৰকাৰে। বাজেটত যুৱক যুৱতীলৈ এই ভাল খবৰ কঢ়িয়াই আনিলে মোদী চৰকাৰে। হয়, মোদী চৰকাৰে যুৱক যুৱতীৰ সকলৰ বাবে এক ভাল খবৰ দিছে। প্ৰতি মাহে একাউণ্টত লাভ কৰিব 5,000 টকা। হয়, প্ৰতি মাহত একাউণ্টত 5,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। ইণ্টাৰ্ণশ্বিপ কৰাৰ বাবে যুৱক যুৱতীসকলক দিয়া হ'ব এই টকা, এই কথা উল্লেখ কৰিছে মোদী চৰকাৰে। 12 মাহৰ বাবে একাউণ্টত লাভ কৰিব এই ধন। হয়, এই ধন 12 মাহৰ বাবে লাভ কৰিবলৈ বুলি কোৱা হৈছে। এইসকল যুৱক যুৱতীয়ে দেশৰ শীৰ্ষ কোম্পানীসমূহত নিযুক্তিৰ বাবে দিয়া হ'ব অগ্ৰাধিকাৰ। এইসকল যুৱক যুৱতীক কিন্তু ইণ্টাৰ্ণশ্বিপ কৰাৰ বাবে এই টকা প্ৰদান কৰিব চৰকাৰে। আগন্তুক 5 বছৰত 1 কোটি যুৱক যুৱতীক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্য এই পদক্ষেপ লৈছে মোদী চৰকাৰে। আজি দাখিল কৰা বাজেটত যুৱ প্ৰজন্মৰ বাবে এই বৃহৎ ধনৰাশিৰ অনুমোদন জনায় বিত্ত বিভাগে। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। দেশৰ 1 কোটি যুৱক যুৱতীৰ বাবে দিছে মোদী চৰকাৰে ভাল খবৰ। মোদী চৰকাৰে 1 কোটি যুৱক যুৱতীৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে। বাজেটত যুৱক যুৱতীলৈ এই ভাল খবৰ দিলে মোদী চৰকাৰে। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। প্ৰতি মাহে একাউণ্টত 5,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব নিবনুৱা যুৱক যুৱতীসকলে। ইণ্টাৰ্ণশ্বিপ কৰাৰ বাবে যুৱক যুৱতীসকলক এই ধনৰাশি প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে এই প্ৰতিবেদনত আমি জানিবলৈ পাইছোঁ। আজি দাখিল কৰা বাজেটত যুৱ প্ৰজন্মৰ বাবে এই বৃহৎ ধনৰাশিৰ অনুমোদন জনায় বিত্ত বিভাগে। সমান্তৰালভাৱে দেশৰ 1 কোটি যুৱক যুৱতীৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ কঢ়িয়াই আনিছে আমাৰ কেন্দ্ৰীয় চৰকাৰ তথা মোদী চৰকাৰে। বাজেটত যুৱক যুৱতীসকলৰ বাবে দিছে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কিয়নো নিবনুৱা যুৱক যুৱতীৰ বাবে এক অতিকৈ ভাল খবৰ। কিয়নো প্ৰতিমাহে লাভ কৰিব 5,000 টকা। হয়, প্ৰতিমাহে লাভ কৰিবলৈ সক্ষম হ'ব, নিজৰ একাউণ্টত 5,000 টকা লাভ কৰিব। হয়, আপোনালোকে ঠিকেই শুনি আছে। এই যুৱক যুৱতীসকলক এইসকল যুৱক যুৱতীয়ে কিছুমান কাম কৰিব লাগিব আৰু এই কামৰ পিছতে প্ৰতিমাহে 5,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই টকা ইণ্টাৰ্ণশ্বিপ কৰাৰ বাবে দিয়া হ'ব। আৰু এই যুৱক যুৱতীসকলক যি শীৰ্ষস্থানৰ কোম্পানী আছে সেই কোম্পানীসমূহত কিন্তু নিয়োগৰ ব্যৱস্থা কৰিব। যেতিয়ালৈকে এই কোম্পানীসমূহত নিয়োগৰ ব্যৱস্থা নাপায় তেতিয়ালৈকে কিন্তু সেই যুৱক যুৱতীসকলে প্ৰশিক্ষণ ল'ব লাগিব। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্টছ কৰিবলৈ নাপাহৰিব।